গুড মৰ্ণিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি পাঠদানলৈ মই স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱা ক্লাছত মই তোমালোকৰ যুগমীয়া শৰাইঘাট নামৰ পাঠটো সম্পৰ্কে আলোচনা কৰিছিলোঁ। সকলোৱে নিশ্চয় বুজি পাইছা, নহয় জানো? যে আমি কি পাইছিলোঁ কালি, যে শৰাইঘাটৰ কথা ক'বলৈ যাওঁতে যে পুৰণি কালৰ শৰাইঘাট নহ'ব পাৰে, লাচিতৰ দিনৰ শৰাইঘাট এতিয়া নহ'ব পাৰে, কিন্তু এনেকুৱা এখন শৰাইঘাট যে আছে য'ত আমি সকলোৱে মিলি সংঘবদ্ধ হৈ এক হৈ আমি অসমীয়া জাতিৰ ৰক্ষাৰ হেতুকে মাত মাতিব পাৰিম। সেই কথাখিনি আমি যোৱা ক্লাছত পাইছিলোঁ। আমি পাইছিলোঁ যে অসমত যিমান সমস্যা আছে বা সেই সমস্যাসমূহৰ সমাধানৰ কাৰণে আমি এজন সুস্থ নাগৰিক হিচাপে আমি সদায় কাম কৰি যাব লাগিব। আজি আমি পঢ়িম তাৰ নেক্সট থকাখিনি দেই। কালি আমি পাইছিলোঁ যে শৰাইঘাটৰ পৰা আমি কি আদৰ্শৰে অনুপ্ৰাণিত হ'ব পাৰোঁ, কি আদৰ্শ ল'ব পাৰোঁ, সেই কথাখিনি পাইছিলোঁ। আজি আমি শৰাইঘাটৰ ৰণৰ কিনো আছে কাহিনীটো আমি পঢ়িবলৈ পাম। মই পঢ়িম, তোমালোকে শুনি যাবা আৰু কিতাপত চাই যাবা, ঠিক আছে? মিৰ্জুমলা নবাবে জয় কৰি থৈ যোৱা গুৱাহাটী, অসমে লোৱা বাৰ্তা শুনি ঔৰংজেব বাদশ্বাহে ৰাজপুত ৰজা ৰামসিংহক পঠালে অসম মাৰিবৰ কাৰণে। যে কি কৈছে, মিৰ্জুমলা নবাবে জয় কৰি থৈ যোৱা গুৱাহাটী, অসমে লোৱা বাৰ্তাটো শুনি ঔৰংজেব বাদশ্বাহে কি কৰিলে, ৰাজপুত ৰজা ৰামসিংহক অসমত যুদ্ধ কৰিবলৈ পঠিয়ালে। ৰামসিংহই কটকী পঠাই ক'লে, ভাই লাচিত, আমাৰ লগত যুঁজ কৰিব পাৰিবা জানো? এই এটোপোলা আফুগুটি পঠিয়ালোঁ, ইয়াত যিমান গুটি আমাৰ সৈন্যও সিমান। যে কি ক'লে, মিৰ্জুমলা নবাবে যেতিয়া জয় কৰি থৈ গৈছিলে গুৱাহাটী, তাৰপিছত অসমে যেতিয়া লৈ ল'লে আৰু গুৱাহাটীখন, আৰু তেতিয়া ঔৰংজেব বাদশ্বাহে ৰাজপুতৰ ৰজা ৰামসিংহক অসমত আকৌ যুদ্ধ কৰিবৰ কাৰণে পঠিয়ালে। ৰামসিংহই কি কৰিলে, কটকী পঠাই ক'লে, আগৰ দিনত কটকী হৈছে ৰাজদূত, ৰজাৰ বাৰ্তাবাহক দেই। কটকী পঠিয়াই ক'লে, আফুগুটি হৈছে সৰিয়হৰ নিচিনা সৰু সৰু গুটি, সৰিয়হৰ টাইপৰ বস্তুটো অকণমান বেলেগ, ঠিক আছে? যে কি ক'লে, এই এটোপোলা আমাৰ লগত যুদ্ধ কৰিব পাৰিবা জানো? লাচিত বৰফুকনক ক'লে যে এটোপোলা আফুগুটি পঠিয়াইছোঁ, আফুগুটি ইমান অকণমান সৰিয়হত কিমান গুটি থাকে, তেনেকৈ অকণমান আফুগুটিত কিমান গুটি থাকে। গতিকে ক'লে যে এই আফুগুটিখিনিত যিমান আছে গুটি, সিমান আমাৰ সৈন্য সংখ্যা সিমান, সৈন্য সংখ্যা বহুত বেছি। লাচিতে উত্তৰ দিলে যে আফুগুটি পঠিয়াইছা, পতাত পিহিলে পানী হ'ব। মই এচুঙা বালি পঠিয়ালোঁ, আমাৰ সৈন্যৰ এনেকুৱা লক্ষণ। কৈছে যে আফুগুটি পঠিয়াইছা, মই পতাত পিহি দিম, পানী হৈ যাব, কিন্তু মই এচুঙা বালি পঠিয়াইছোঁ, আমাৰ সৈন্যৰ এনেকুৱা লক্ষণ। বালিখিনি কেনেকুৱা মোটা, হয়নে নহয়? টান বালিখিনিয়ে কি কৰে, পিহি পিনি তাত বালিখিনি পানী উলিয়াব নোৱাৰি, হয়নে নহয়? আমাৰ সৈন্যৰ এনেকুৱা লক্ষণ বুলি লাচিত বৰফুকনে কি কৰিলে, পঠিয়াই দিলে। তাৰপিছত কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰিলে। যে কথাৰ যুদ্ধত বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটী গড় ল'বলৈ চেষ্টা কৰিলে। গড় হৈছে ওখ দেৱাল নিচিনা দেই। তেতিয়া কি কৰিলে, গুৱাহাটী গড় ল'বলৈ চেষ্টা কৰিলে। লাচিতৰ তেতিয়া ভীষণ জ্বৰৰ গাৰে তেওঁ নাও মেলি দিলে আৰু চিঞৰি ক'লে, অসমীয়া ৰনুৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাতে মোৰ শটো থবা, নাইবা মোক বঙালে ধৰি লৈ যাওক। তোমালোক সুখেৰে ঘৰলৈ উভতি যোৱা। লাচিতৰ এই মৃত্যু পণ শুনি অসমীয়াৰ গালৈ তেজ আহিল। শৰাইঘাটৰ যুঁজত ৰামসিংহ পৰাজিত হ'ল। কি বুলি ক'লে, কথাৰ যেতিয়া ক'লে তেনেকৈ আৰু কথাৰ যুদ্ধত বলে নোৱাৰিলে, লাচিত বৰফুকন জিকিলে আৰু কি কৰিলে, তেতিয়া ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ আহি গুৱাহাটী গড় ল'বলৈ চেষ্টা কৰিলে। তেতিয়া সেইটো সময়ত লাচিতৰ ভীষণ জ্বৰ উঠি আছিলে আৰু তেওঁ কি কৰিলে, জ্বৰৰ গাৰে নাও মেলি দিলে আৰু তেওঁ অসমীয়া ৰনুৱাসকলক চিঞৰি চিঞৰি ক'লে যে মই যুঁজিহে মৰিম, যে চিলা পৰ্বতৰ ওচৰত মাটি এচপৰা আছে, তাতে মোৰ শটো থবা, নাইবা মোক বঙালে ধৰি লৈ যাওক। তেতিয়া আৰু সেইসকলৰ অসমীয়া ৰনুৱাসকলৰ গালে তেজ আহিল। কেলে এনেকৈ মৰিবলৈ দিব তেওঁলোকৰ নিজৰ সেনাপতিক, নহয় জানো? গতিকে তেওঁলোকৰ গালে তেজ আহিল আৰু কি কৰিলে, তেওঁলোকে সকলোৱে একেলগে যুদ্ধ কৰিলে আৰু সেই যুদ্ধত ৰামসিংহ পৰাজিত হ'ল। অসম এৰি যাবৰ সময়ত ৰামসিংহই কৈ গ'ল, ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা।
অকল এজন মানুহে সকলো সৈন্য চলায়, ই কি আচৰিত। মই হেন ৰামসিংহ নিজে যুদ্ধত সেনাপতি হৈও একো সুবিধা নাপাওঁ। যে কৈছে অসম এৰি যাব সময়ত ৰামসিংহই কৈ গ'ল যে ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, যে অসমক ধন্যবাদ দি থৈ গ'ল যে এজন মানুহে সকলো সৈন্য চলায়, যে ৰামসিংহই নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাই পোৱা। তেতিয়া চোৱা, শৰাইঘাটৰ যুদ্ধত অসমৰ বিজয় বুকুতে পকা কল নাছিল। ইয়াৰ মূলত আছিল সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুৱৰ্তিতা, বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, আমূলে দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ আৰু আত্মকণ্ডলৰূপী বিষৰ গুৰিয়ে শিপায়ে ঠালে ঠেঙুলিয়ে উৎপাদন। যে শৰাইঘাট যুদ্ধত অসমৰ বিজয় ভুকুতে পকা কল নাছিল। তোমালোকে নিশ্চয় জানা, ভুকুতে পকা কল মানে হৈছে কল এটা পকিবলৈ কিমান দিন লাগে, একেটা ভুকুতেতো কলটো নপকে, নহয় জানো। যে শৰাইঘাটৰ যুদ্ধখনো তেনেকৈ আছিল। শৰাইঘাটৰ যুদ্ধখন ইমান এনেকুৱা নাছিল যে পটককৈ জয় হৈছে কাৰোবাৰ, তেনেকুৱা নাছিল। তে কি কৈছে, তাৰ মূলত কি আছিল, সুচিন্তিত আঁচনি আছিল। এটা ভালদৰে চিন্তা কৰি আঁচনি এখন তৈয়াৰ কৰিছিল। বিচক্ষণ সংগঠন, তাৰমানে বিচক্ষণ যিবিলাক চোকা আৰু সেইবিলাকেহে কি কৈছিলে, বিচক্ষণবিলাকৰ সংগঠন আছিল। শৃংখলামূলক আয়োজন, এটা শৃংখলাবদ্ধতা আছিল তেওঁলোকৰ মাজত। সুদৃঢ় নিয়মানুৱৰ্তিতা আছিল আৰু বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা আৰু আমূলে দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ আৰু আত্মকণ্ডলৰূপী বিষৰ গুৰিয়ে শিপায়ে ঠালে ঠেঙুলিয়ে উৎপাদন। অকল যুদ্ধৰ সামগ্ৰীৰে যুদ্ধ জয় কৰিব নোৱাৰি। ইয়াত কৈছে যে অকল যুদ্ধৰ সামগ্ৰীৰে এখন যুদ্ধ জয় কৰিব নোৱাৰি। ইয়াৰ কাৰণে আহিলা-পাতি যিমান প্ৰয়োজন, তাতকৈ বেছি প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি। যে অকল যুদ্ধৰ সামগ্ৰীৰে যুদ্ধ এখন জয় কৰিব নোৱাৰি, তাৰ কাৰণে আহিলা-পাতিৰ যিমান প্ৰয়োজন আছে, তাতকৈও বেছি প্ৰয়োজন যে সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি। মানুহৰ স্বাৰ্থ নাথাকিব লাগিব, নিস্বাৰ্থভাৱে সকলোৱে আগবাঢ়ি যাব লাগিব। কৰ্মনিষ্ঠা আৰু যুদ্ধ জয়ৰ কাৰণে উত্তাৱল অথচ নিশ্চিত অভিলাষ, মানে যুদ্ধ জয়ৰ কাৰণে এটা নিজৰ কি লাগিব, মানে নিশ্চিত অভিলাষ এটা লাগিব। আমি যুদ্ধত জয়ী হ'মেই, সেই বস্তুটো লাগিব, মানে গম পাইছেনে। লাচিতৰ অধীনত 1 লক্ষ সৈন্য আছিল। সকলো সৈন্য মন প্ৰাণ যাতে কৰ্তব্যৰ পৰা এক তিলো বিচলিত নহয়, তাৰ কাৰণে লাচিত বৰফুকনে অহোপুৰুষাৰ্থ কৰিছিল। কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি লাচিত বৰফুকনে পোনপ্ৰথমে কামাখ্যা গোসানীলৈ সেৱা কৰি ঘোষণা কৰিছিল যে যুদ্ধৰ কামত যদি পাছ হুকে, তেতিয়া এই হেংদানেৰে তাক দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেউক জনাম। অসমৰ নিয়ম মতে স্বৰ্গদেৱেহে মানুহ কটাৰ আজ্ঞা দিব পাৰিছিল, কিন্তু লাচিতৰ এই প্ৰচণ্ড সংকল্পৰ বিৰুদ্ধে অন্য সেনাপতিসকলে স্বৰ্গদেউলৈ জনাই পঠালে। স্বৰ্গদেৱে মন্ত্ৰীসকলৰ সৈতে এই কথাৰ আলোচনা কৰিবৰ সময়ত বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা ক'লে, বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব, ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত। তোমালোকে নিশ্চয় কাহিনীটো অকণমান হ'লেও শুনিছা, যে কাহিনীটোত কি আছিলে, যে মিৰ্জুমলা নবাবে যেতিয়া অসম জয় কৰি থৈ গৈছিলে, তাৰপিছত কি হ'লে, গুৱাহাটীখন অসমে লৈ লোৱা শুনি, তেতিয়া মানে গুৱাহাটীখন বেলেগ আছিলে অসমৰ পৰা দেই, অসমে গুৱাহাটী লৈ লোৱা শুনি ঔৰংজেব বাদশ্বাহে ৰাজপুত ৰজা ৰামসিংহক পঠিয়াই দিছিলে। ৰামসিংহই কি কৰিলে, যে তেওঁ কথাৰ যুদ্ধৰে বলে নোৱাৰিলে লাচিতক। তাৰপিছত লাচিতে কি কৰিলে, তেওঁ আহি পেলাই গুৱাহাটী গঢ় ল'বলৈ চেষ্টা কৰিছিলে। সেইটো সময়ত আছিলে লাচিতৰ ভীষণ জ্বৰ আছিলে, আৰু তেওঁ কি কৰিলে, জ্বৰৰ গাড়ী নাও মেলি পেলাই দিলে আৰু চিঞৰি চিঞৰি ক'লে যে মই মানে যুদ্ধ কৰি মৰিম, আৰু তোমালোকে মোক হয়তো চিলা পাহাৰ পৰ্বতৰ ওচৰতে থবা, নহ'লে মোক বঙালে ধৰি লৈ যাওক। সেই কথা শুনাৰ পিছত মানে সকলো ৰনুৱাৰ গালৈ তেজ আহিল, অসমীয়াৰ গালৈ, আৰু তেওঁ কি কৰিলে, অসমীয়াসকলে যুদ্ধত জয় হ'ল। আৰু ইয়াত কৈছে যে যুদ্ধ এখন জয় হ'বলৈ হ'লে অকল মানে আহিলা পাতিয়ে যথেষ্ট নহয়, কি লাগিব, যুদ্ধ এখন জয় হ'বলৈ হ'লে বিচক্ষণ সংগঠন লাগিব, শৃংখলামূলক আয়োজন লাগিব, নিয়মানুৱৰ্তিতা লাগিব, আৰু বিপদত ধৈৰ্য ধৰিব লাগিব, সংকটত মানে একদম সংকটকালত নিৰ্ভীক হ'ব লাগিব। তাৰপিছত সেইকাৰণে সেই গোটেইখিনি লাগিব। আৰু মানে লাচিতৰ অধীনত 1 লাখ সৈন্য আছিলে, কিন্তু লাচিতে কি কৰিছিলে, যেতিয়া যুদ্ধৰ আগে আগে তেওঁ ঘোষণা কৰিছিলে যে যিসকলে কামৰ পৰা পিছ হুকে, যুদ্ধৰ পৰা পিছ হুকে, তেওঁলোকক কামাখ্যা গোসানীলৈ আগবঢ়াই পেলাই কৈছিলে যে তেওঁলোকক মই এক হেংদানেৰে কাটি দুচেও কৰিম। আগৰ দিনত অকল ৰজাইহে বা স্বৰ্গদেৱেহে
মানে হত্যাৰ নিৰ্দেশ দিব পাৰিছিল, তেতিয়া বেলেগে নোৱাৰিছিল। তাৰপিছত আৰু মন্ত্ৰীসকলৰ লগত আলোচনা কৰি থাকোঁতে কথাষাৰ যে লাচিতে কিয় এষাৰ কথা ক'ব বুলি মন্ত্ৰীসকলৰ লগত স্বৰ্গদেৱে আলোচনা কৰি আছিলে। তেতিয়া বৰ আই কুঁৱৰীয়ে মানে স্বৰ্গদেউ মানে পত্নীয়ে কি কৰিলে, ৰাণীয়ে মানে কাপোৰৰ আঁৰৰ পৰা ক'লে যে লাচিতৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ কৰিব পৰা হ'ব, যে ফুকনৰ কথা যদি আমি মানি নচলোঁ তেতিয়াহ'লে আমাৰ পৰাজয় হোৱাটো নিশ্চিত। তেতিয়া স্বৰ্গদেৱে বৰ আই কুঁৱৰীৰ উপদেশটো মানি বৰফুকনক কৈ পঠিয়ালে যে বোলে বৰফুকনৰ কথাই মোৰ কথা। এয়াই আছিলে আজি পাঠত, ইমানখিনিয়ে আমি পঢ়িলোঁ। নেক্সট আমি পিছৰখিনি পঢ়িম। তোমালোকে আগৰখিনি ঘৰত নিশ্চয় পঢ়িছা আৰু এইখিনিও এইবাৰ আজি পঢ়িবা এই পেজটো, আৰু বাকীখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম। ধন্যবাদ।